পুৰা গৈ থাকোঁ, আশীৰ্বাদ কৰিবা ভালে ভালে চলি থাকিবলৈ। গাড়ী পাইছে এখন হয় 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 আজিলৈ মোক ক'তো ডিষ্টাৰ্ব দিয়া নাই এখন গাড়ী। হয় লখিমপুৰ গৈছোঁ, ধেমাজি গৈছোঁ, দৰং গৈছোঁ। এল্টো কেটেন এখন 3 দিনমানৰ আগতে মই চাই গ'লোঁ। সেই গাড়ীখন বেচিব বুলি গম পাই মই চাই গ'লোঁ। সেই গাড়ীখন মোৰ সেইদিনাখনে পচন্দ হৈ গৈছিল আৰু মোৰ নিয়া একদম বহুত মন আছে গাড়ীখন। গতিকে যি নহওক সেইদিনাখন নিদিওঁ বুলি ক'লে খুৰাজনে, আৰু সত্যনাৰায়ণ পূজা আছিল বোলে, সত্যনাৰায়ণ পূজাৰ পিছত গাড়ীখন দিম বুলি কৈছিল। গতিকে আজি মাতিলে আমাক, আহিলোঁ, গাড়ীখন নিবই আহিলোঁ। তথাপিও দৰদাম হোৱাই নাই একো, কি হয় দৰদামটো মিলিলেহে গাড়ীখন নিয়া যাব। যি নহওক ভগৱানৰ কৃপাত সকলো ঠিকে থাকিলে গাড়ীখন লৈ যাম আৰু। গতিকে আহি পালোহি, এয়াই হৈছে খুৰাহঁতৰ ঘৰ আৰু এইখনেই হৈছে গাড়ীখন। অকণমান বাম্পাৰত দাগি আছে, বাকী গোটেই বডিটোৱে অৰিজিনেল পেইণ্টত আছে। অলপ চলপ স্ক্ৰেচ টুকটাক থাকিবই, সেইখিনি আমি ৰং কৰাই দিম। বাম্পাৰটোহে দাগি আছে, কিন্তু বডিটো অৰিজিনেল পেইণ্টত আছে। ভগৱানৰ কৃপাত গাড়ীখন লৈ ল'লোঁ দিয়ক। কেইটকামান দাম বেছিকৈ ভৰিছোঁ যদিও, কিন্তু গাড়ীখন মোৰ একদম পচন্দ হোৱা গাড়ী, বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যন। সেইকাৰণে মই লৈ ল'লোঁ, যিহেতু ভাল বস্তু এটা ল'লে আপোনালোকক দিবলৈও ভাল লাগে। গতিকে ফাইনেলি গাড়ীখন লোৱা হৈ গ'ল। মই খুৰাহঁতৰ পৰা ল'লোঁ। খুৰা, আপোনাৰ ভাল নামটো? গিৰেন চন্দ্ৰ বৰা। হয়, আপোনাৰ নামতে আছে গাড়ীখন? নামত আছে। আপুনি অ'নাৰ। আপুনি খুৰাজন শিক্ষক হয়, টিচাৰ কৰে, তেওঁৱে অ'নাৰ। তেওঁৰ পৰা গাড়ীখন ল'লোঁ, এই তেওঁৰ ল'ৰা। ভাল নামটো আপোনাৰ? হীৰকজ্যোতি বৰা। অঁ, খুৰা গৈ থাকোঁ, আশীৰ্বাদ কৰিবা ভালে ভালে চলি থাকিবলৈ। গাড়ী পাইছে এখন হয় 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 আজিলৈ মোক ক'তো ডিষ্টাৰ্ব দিয়া নাই এখন গাড়ী। হয় লখিমপুৰ গৈছোঁ, ধেমাজি গৈছোঁ, দৰং গৈছোঁ, লংজানি মাৰিছোঁ, শ্বিলং গৈছোঁ, হয়, ক'তো দিগদাৰ দিয়া নাই। ক'তো দিয়া নাই। হয় হয়, নাই নাই, ঠিকে আছে, ভাল গাড়ী, এখন সদীয়া গাড়ী। আপোনালোকৰ ফাৰ্ষ্ট অনাৰ যেতিয়া, গাড়ীখন মোৰো পচন্দ হৈছে, ভাল লাগিছে, লৈছোঁ বাৰু। ঠিক আছে দাদা, আহিছোঁ। চ' গাড়ীখন মই লৈ আহিলোঁ কালি, চাই চিন্তি মোৰ পচন্দো হৈ গ'ল। আগতেও এদিন গাড়ীখন চাইছিলোঁৱে, যিহেতু ধুনীয়াকৈ দামটো মিলাই কৰি গাড়ীখন লৈ আহিলোঁ। অকণমান বেছি দামতে মই কিনিলোঁ, কিন্তু গাড়ীখন মোৰ পচন্দ হোৱাৰ কাৰণে আনিলোঁ। ফাৰ্ষ্ট অনাৰ গাড়ী যিহেতু। আৰু ইয়াৰ চাওকচোন, ডক্টৰৰ লগো লাগি আছে। তাৰমানে মানে যাৰ পৰা আনিছোঁ অ'নাৰজন টিচাৰ হয়, কিন্তু তেওঁ পিতেকটো ডক্টৰ, আৰু পিতেকেই গাড়ীখন ব্যৱহাৰ কৰি থাকে। গতিকে সেইকাৰণে ডক্টৰৰ ষ্টিকাৰটো লাগি আছে আৰু ডক্টৰৰ চেম্বলটো। গতিকে এইখনে গাড়ীখন, অলপ চলপ কাম আছে। কালি ফগ লাইটটো নজ্বলা আছিলে, ফগ লাইটটো মই ঠিক কৰিয়ে আনিলোঁ। আৰু বাম্পাৰৰ অলপ ৰং চঙৰ কাম আছে, গোটেইখিনি মই ক্লিয়াৰ কৰিম বুলি এতিয়া নগাঁও আহিছোঁ, লৈ আহিছোঁ। অলপ চলপ কাম আছে গাড়ীখনৰ, মই দেখাই দিছোঁ বাৰু। গাড়ীখনৰ কাম বুলিব গ'লে, এইখন গ্লাছ ভাঙা আছে, এইখন মই চেঞ্জ কৰিব লাগিব, ছাইড মিৰৰটো। আৰু এইটো বাম্পাৰটো, এই কেপটো নাই, কেপটো মই অলৰেডি MGP পৰা আনিছোঁ। ফগ লাইটকেইটা নজ্বলা হৈ আছিল, কালি মই আহোঁতে ঠিক কৰিলোঁ যেনিবা। আৰু এইখিনি অলপ স্কেটছ আছে, এই বাম্পাৰটো এইখিনি অলপ স্কেটছ আছে, এইখিনি ঠিক কৰিব লাগিব। হুইল কেপকেইটা লগাম, বাকী কাম একো নাই। গোটেই গাড়ীখন অৰিজিনেল পেইণ্টতে আছে। ফাৰ্ষ্ট অনাৰ গাড়ী যিহেতু, গোটেইখন অৰিজিনেল পেইণ্টতে আছে আৰু ঠিকে আছে গাড়ীখন। আৰু বাম্পাৰৰ এই বেক চাইডে অকণমান স্কেচ আছে, বাম্পাৰটোহে বাৰু, মেইন বডিত স্কেচ ক'তো নাই, মানে অৰিজিনেল পেইণ্টতে আছে যিহেতু। গোটেই ইঞ্জিনৰ কণ্ডিশ্যনৰ পৰা আদি কৰি ধুনীয়া হৈ আছে, একদম ফাই পিক আপ, কোনো কথাই নাই। গতিকে গাড়ীখন মই ৰেডি কৰি লওঁ, আপোনালোকক ৰেডি কৰি আকৌ দেখাম বাৰু। গাড়ীখন স্পীড চলাই আহোঁতে মই গম পাইছোঁ যে আগ চকাৰ বিয়াৰিঙৰ চাউণ্ড দি আছে, চকাৰ বিয়াৰিং এটা গৈ আছে। গতিকে বিয়াৰিংটো চেঞ্জ কৰিবৰ কাৰণে মই MGPৰ পৰা এটা মাৰুতি জেনুৱেন পাৰ্টছৰ পৰা এটা বিয়াৰিং কিনি লৈ আহিলোঁ। বস্তুবিলাকো বৰ বিশেষ দাম নহয়, বিয়াৰিংটো লৈছে মাত্ৰ 815 টকা লৈছে। আৰু এইখন ছাইড মিৰৰখনো কিনি লৈ আহিলোঁ, ছাইড মিৰৰখনো বহুত দাম নহয়, 800 টকাহে লৈছে। গতিকে এইখন ব্লেক কালাৰ আহিছে, আকৌ মই কালাৰ কৰাব লাগিব। ফগ লেম্পৰ কভাৰটো কিনি লৈ আহিলোঁ, এইটো কভাৰৰ দাম আকৌ কিমান, 77 ৰুপিজ মাত্ৰ। এই গাড়ীখনৰ বস্তুবিলাক মানে সকলো বস্তুৱেই দাম কম, সেইকাৰণে মানুহৰ চবৰে পচন্দিতা গাড়ী আৰু। গতিকে যি নহওক গোটেইখিনি বস্তু আনিলোঁ, এতিয়া কালাৰ কৰাই আছোঁ। বাম্পাৰৰ চুককেইটা কালাৰ কৰাব লগা আছিলে, মই ভিডিঅ'ত দেখাইছোঁ আপোনালোকক। গতিকে বাম্পাৰৰ চুককেইটা কালাৰ কৰাই দিছোঁ আৰু এইকেইটা নৰ্মেলি গাড়ী চলালে বাম্পাৰটো স্কেটছ হয়, কোনো ডাঙৰ কথা নহয়। কিন্তু গাড়ীখন অৰিজিনেল পেইণ্টত আছে গোটেই বডিটো, সেইটো ভাল কথা। যি নহওক আৰু এখন মোৰ ইয়ন আছিলে বেচিব লগা, সেই ইয়নখনো আনিলোঁ, সেইখনো একেই কাহিনী। বাম্পাৰৰ চুককেইটাই কালাৰ কৰিব লগা হৈ আছে, স্কেটছ আছিলে, গতিকে সেই স্কেটছকেইটা কালাৰ কৰাই দিলোঁ। ব'লা ছাইড মিৰৰখনটো ব্লেক কালাৰ আহে নতুন কিনিলে, মই দেখাইছিলোঁ। গতিকে এইখন গ্লাছখনো মই ছাইড মিৰৰটো মই কালাৰ কৰাই আনিলোঁ। তাত ফিটিং নকৰিলেও মই ঘৰত আহি নিজে ফিটিং কৰিম বুলি লৈ আহিলোঁ, কালাৰ চালাৰ কৰে।
গাড়ীখনৰ কাম গোটেইকেইটা কমপ্লিট হৈ গ'ল, যিমানখিনি কাম আছিল। মই এনেই নৰ্মেলি গাড়ীত ছাৰ্ভিচিং কৰাই দিওঁ, কিন্তু এইখন গাড়ী আনাৰ দুদিনৰ আগত অ'নাৰজনে ছাৰ্ভিচিং কৰি দিছে। গতিকে এটা প্লাছ পইণ্ট, আপোনালোকে গাড়ীখন ল'লে ছাৰ্ভিচিঙো কৰিব নালাগে, এইটো অলৰেডি কৰোৱা হৈ আছে। গাড়ীখন পিকআপৰ পৰা আদি কৰি বহুত ধুনীয়া, বডি এটা চাউণ্ড নাই, একদম ইমান ধুনীয়া লাগে চলাই নহয়, গপগপীয়া বুলি যে কয় গাড়ীখন, বডিটো পূৰা টাইট হৈ আছে। এল্টো K10খন একদম ৰেডি হৈ গ'ল এতিয়া। যিখিনি কাম কৰাব লগা আছিল আমি কৰাই দিলোঁ, মই কৰাই দিলোঁ। তাৰমানে ছেকেণ্ড হেণ্ড গাড়ী এখন কেতিয়াও 100% হৈ নাহে, আপুনি কিবা নহয় কিবা এটা কৰিবই লাগিব। আৰু আমিও তেনেকৈয়ে আনি গাড়ীখন আপোনালোকক চেল কৰিব নোৱাৰোঁ, যিহেতু সৰু সুৰা বেমাৰ অলপ থাকে বা কাম অলপ থাকে, সেইখিনি কৰাই দিলেহে আপোনালোকেও নি শান্তিয়ে চলাই থাকিব পাৰিব। গতিকে যিখিনি কাম আছিল গোটেইখিনি পাৰফেক্ট কৰি কৰাই দিলোঁ। আৰু আমিও গাড়ীখন এনেকুৱাকৈ কাম নকৰোঁ যে যোৱাতালি মাৰি কম খৰচত কাম কৰি দিছোঁ, তেনেকুৱা নহয়। পাৰফেক্ট কৰি কাম কৰি দিছোঁ, যাতে আপোনালোকে আৰু 2-3 বছৰ নিশ্চিন্তকৈ কোনো হাত নলোৱাকৈ গাড়ীখন চলাব পাৰে। গতিকে বৰ্তমান গাড়ীখন তেনেকুৱাকৈ ৰেডি কৰি দিছোঁ, আপোনালোকে নি চলাই থাকিলেই হ'ল তেল ভৰাই, একো খৰচ কৰিব নালাগে, মেকানিকেল কাম একোৱেই নাই। গতিকে গোটেইখিনিয়ে কৰাই দিলোঁ। যি নহওক গাড়ীখন এতিয়া ৰেডি হৈ গ'ল আপোনালোকলৈ ওলাই দিবৰ কাৰণে। আপোনালোকে নিব পৰা হৈ গ'ল গাড়ীখন এতিয়া।